কুকুৰে কিয় টায়াৰত প্ৰস্ৰাৱ কৰে? আহকচোন আমি ইয়াৰ উত্তৰটো জানি লওঁ। ৰবৰৰ গোন্ধটো কুকুৰৰ ভাল লাগে। টায়াৰৰ গোন্ধত আকৰ্ষিত হৈ সিহঁতে টায়াৰত প্ৰস্ৰাৱ কৰে। আৰু এটা কাৰণ আছে, কুকুৰে টায়াৰত প্ৰস্ৰাৱ কৰি নিজৰ ভূখণ্ড চিহ্নিত কৰে। এইটোৱে সিহঁতক আন সঙ্গীসকলৰ সৈতে যোগাযোগ কৰাৰ এটা প্ৰচেষ্টা হয়। আমাৰ ২ নম্বৰ কুৱেশ্যনটো হৈছে অপাৰেশ্যনৰ সময়ত ডাক্তৰে কিয় নীলা বা সেউজীয়া কাপোৰ পিন্ধে? নীলা বা সেউজীয়া ৰঙে চকুক জিৰণি দিয়ে। যিহেতু অপাৰেশ্যনৰ সময়ত ডাক্তৰে অতি মনোযোগ দিবলগীয়া হয়। কিন্তু এই ৰঙৰ কাপোৰ পিন্ধিলে ডাক্তৰে সম্পূৰ্ণ একাগ্ৰতাৰে অপাৰেশ্যনটো কৰিব পাৰে। পৰুৱাই কিয় লাইনত খোজ কাঢ়ে? আহকচোন আমি ইয়াৰ উত্তৰটো জানি লওঁ। আমি দেখা পৰুৱাবোৰৰ কাণ নাথাকে। সিহঁতে শুনিব নোৱাৰে। অৱশ্যে সিহঁতৰ চকু আছে, কিন্তু সিহঁতে দেখা নাপায়। যেতিয়া পৰুৱাবোৰে খাদ্যৰ সন্ধানত ওলাই যায়, তেতিয়া ৰাণী পৰুৱাই তেওঁলোকৰ সন্মুখত খোজকাঢ়ি যায়। পৰুৱাবোৰৰ দেহত ফেৰমন নামৰ এটা ৰাসায়নিক পদাৰ্থ থাকে, যাৰ গোন্ধ লৈ বাকী পৰুৱাবোৰে ৰাণীৰ পিছে পিছে যায়। ইয়াৰ ফলত এডাল ৰেখা গঠিত হোৱা দেখা যায়। জন্ম হোৱা শিশু এটাক ডাক্তৰে কিয় চাপৰ মাৰি কন্দুৱায়? যেতিয়া শিশু এটা মাতৃ গৰ্ভত থাকে, তেতিয়া ভিতৰি ভিতৰি মাকৰ জৰিয়তে খাদ্যই হওক বা অক্সিজেনেই হওক পাই থাকে। কিন্তু ওলাই অহাৰ লগে লগে অক্সিজেনৰ পৰিমাণটো কমি যায়। ফলত শিশুটোৰ উশাহ-নিশাহ লোৱাত অসুবিধা হয়। ইয়াৰ বাবেই কেঁচুৱাটোৱে নিজাববীয়াকৈ কান্দিবলৈ ধৰে। কিন্তু বহু সময়ত এনে নহয়। তেতিয়া ডাক্তৰে গালত বা পিঠিত লাহেকৈ মাৰি কান্দিবলৈ বাধ্য কৰে, যাতে হাঁওফাঁওত অক্সিজেন যোৱাত সহায় হয়। নোটৰ ছাইডত বিভিন্ন ৰেখা কিয় থাকে? আহকচোন আমি জানো। টকাৰ প্ৰান্তত ছপা কৰা ৰেখাবোৰক ব্লিট মাৰ্ক বুলি কোৱা হয়। আচলতে এই লাইনবোৰ দৃষ্টিহীন লোকৰ বাবে তৈয়াৰ কৰা হৈছে। ইয়াৰ সহায়ত তেওঁলোকে নোটৰ মূল্য বুজি পায়। টায়াৰবোৰ কিয় ক'লা থাকে? আহকচোন আমি ইয়াৰ উত্তৰটো জানি লওঁ। টায়াৰবোৰ ক'লা হোৱাৰ কাৰণ হ'ল কাৰ্বন সংযোজন। কাৰ্বনে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিক বাধা প্ৰদান কৰি ৰাখে। ইয়াৰ ফলত টায়াৰৰ আয়ুসটো বৃদ্ধি পায়। সেইকাৰণেই টায়াৰবোৰ ক'লা হোৱা দেখা যায়। আমাৰ শেষৰটো কুৱেশ্যন হ'ল ৰাষ্ট্ৰীয় মিঠাই কি হয়? আপোনালোকে উত্তৰটো কি হ'ব পাৰে ভাবকচোন। ইয়াৰ উত্তৰ হ'ল জেলেপি।